নমস্কাৰ। আজি আমি মা কামাখ্যা অম্বুবাচী মেলাত আজি আমি আহিছিলো। আহোঁতে খুব আমাৰ অসমৰ জনপ্ৰিয় জ্যোতিষাস্ত্ৰ বুলিয়ে ক'ব পাৰি ডক্টৰ পৰশমণি শৰ্মাদেৱক লগ পালো আৰু লগ পাই বিৰাট ভাল লাগিলে আৰু তেখেতৰ পৰা আমি অম্বুবাচী মেলাৰ বিষয়ে দুআষাৰ মানে জানিব বিচাৰিছো। ইয়াতে কেনেকুৱা ধৰণৰ কি হয় তাৰ বিষয়ে আপুনি সকলো অসমবাসী ৰাইজক দুআষাৰ ক'লে আমি ভাল পাম। অম্বুবাচীটো বৰ্তমান চলিয়ে আছে। অম্বুবাচীৰ সময়ত ঘৰত কোনো মন্দিৰত চাকি ধূপ নলগায় বা মাটি নাখান্দে, গছ পুলি নোৰুৱে। এইখিনি সময়ত মা কামাখ্যা মন্দিৰত আহি ভক্তসকলে মাৰ গুণানুকীৰ্তন কীৰ্তন কৰে। মা যিহেতু বৰ্তমান ৰেষ্টত আছে, ৰসচলা তুলি পোৱা হয়, গতিকে এইখিনি সময়ত মাৰ ৰেষ্টত আছে। সেইখিনি সময়ত ভক্তসকলে আহি মাৰ গুণানুকীৰ্তন কীৰ্তন কৰিব লাগে। আৰু এইখিনি সময়তে যদি দিনৰ ভাগত মানে ৰাতিপুৱা উঠি পেলাই যদি কেঁচা গাখীৰ খাব পাৰে, সাপৰ যিবিলাক বিষক্ৰিয়া থাকে সেইবিলাক নহয় বুলি কয়। আৰু যদিহে মা কামাখ্যাৰ ওচৰে পাজৰে আপোনালোক আছে, তাহলে মা কামাখ্যা মন্দিৰত যদি এই সময়খিনি আহিব পাৰে, শনিৰ যিবিলাক প্ৰকোপ থাকে, শনিৰ ডিষ্টাৰ্ব থাকে, সেইবিলাক নাইকিয়া হয়। আৰু লগতে নৱগ্ৰহৰ 9টা গ্ৰহৰ যি প্ৰব্লেম থাকে সেইবিলাকো নাইকিয়া হয়। গতিকে অম্বুবাচীৰ সময়ত পৰাপক্ষত মাৰ ওচৰলৈ আহিব পাৰে, সৌভাগ্যপূৰ্ণ পানী গাত ছটিয়াব পাৰে, তেতিয়াও বেমাৰ আজাৰ বা যি ধৰণৰ প্ৰব্লেম থাকে সেইবোৰ নাইকিয়া হয়। মানে আজি দ্বিতীয় দিনা নহয় আৰু কেতিয়া হ'ব? অহা মঙলবাৰ 25 জুন মঙলবাৰে 8:56 সন্ধিয়ালৈকে থাকিব। আৰু ৰাতিপুৱা 26 তাৰিখে ৰাতিপুৱা মন্দিৰৰ দ্বাৰ খোলা হ'ব। সেইদিনাখন আমি ঘৰত কি কৰিব লাগিব, 26 তাৰিখৰ দিনাখন ঘৰত যদি গংগা জল গোলাপ জল দি গোটেই ঘৰটো পানী ছটিয়াব পাৰে, তুলসী দুবৰি বেলপাত দি পেলাই ঘৰ ছটিয়াই পেলাই নতুনকে আৰু ঢাকনা বহাই পেলাই পূজা কৰে ভাল পেলাই। খুব সুন্দৰ ধুনীয়া কথা কৈ দিছে আমাৰ অসমবাসীলে। আৰু ইয়াত অকল অসমৰ মানুহে আহে যে এইটো কোনো কথা নহয়, বহুত দেশ বিদেশৰ পৰা মানুহ আহে, আগমন ঘটিছে, বহুত বাহিৰৰ পৰা মানুহ আহিছে। আমি আজি লগ পাইছো তেওঁলোকক, খুব ভাল লাগিছে আহি। খুব পবিত্ৰ মানে ঠাই আৰু মায়ে কেনেকৈ শক্তি দিয়ে আমি নিজে ক'ব নোৱাৰো। কাৰণ আমি প্ৰথম যেতিয়া চিৰিত আহিছিলো, ৰাস্তাত যেতিয়া ভাবিছিলো ইমান গৰম আৰু কেনেকৈ ইমান ওপৰলৈ উঠি যাম বুলি, কিন্তু আহি থাকোতে আমাৰ মানে ইমানে শক্তি পালো যে কেনেকৈ পালোহি আমি নিজে ক'ব নোৱাৰো। আৰু ইয়াত অজস্ৰ মানে মানুহৰ ভিৰ ভাৰ হৈছে, বিৰাট ভাল লাগিছে। আৰু এনেকুৱা বছৰেকত এবাৰে হয় আৰু খুব সুন্দৰ। আৰু আপুনি প্ৰতি বছৰে আহে ইয়ালৈ? মানে প্ৰতি বছৰে আহি ইয়াতে হয়, মানে কি হয়, যেনেকে তান্ত্ৰিক মহাকুম্ভ কিমান তান্ত্ৰিক লগ লাগিছে, তান্ত্ৰিক একেলগে গেট টুগেডাৰ হৈ পেলাই নলেজ এক্সচেঞ্জ হয়, মানে শক্তিৰ সম্প্ৰসাৰণ কৰিব পাৰে। সময়টো বহুত ভাল হৈছে বিবেচিত কৰা। এইটো মানে এটা নতুন শক্তি পোৱা যায়, নতুন শক্তি গোটেই বছৰটোৰ কাৰণে শক্তি গোটাই লোৱা হয়। এই মন্ত্ৰবিলাক জপ কৰি ইয়াতে মানে মই এটা কথা বুজি নাপাওঁ, ইয়াতে কোনোবাই কয় যে মানে যাদু যিবিলাকে নিগেটিভ কৰে বা পজিটিভ কৰে সেইবিলাক শক্তিবিলাক বেছি পায় বুলি কয়। ইয়াত একচুৱেলি তেওঁলোকৰ যিটো শক্তি, সেইটো শক্তিটো এনাৰ্জাইজ কৰিবৰ কাৰণে এইখিনি সময়ত আহে। এইখিনি সময়ত কোনো পূজা পাতল নহয়, নিজৰ মন্ত্ৰখিনি জপ কৰি আকৌ গোটেই বছৰটোৰ কাৰণে শক্তিটো সঞ্চয় কৰিব। আৰু কেনেকুৱা মন্ত্ৰ মানে উচ্চাৰণ কৰিব লাগে? মাৰ যিকোনো মাৰ গুণানুকীৰ্তন, শিৱৰ গুণানুকীৰ্তন কৰিলে হ'ল। মা যিহেতু বৰ্তমান ৰেষ্টত আছে, এগৰাকী মানুহ যদি বেডত থাকে, তেওঁ অলপ ৰেষ্টত আছে, কিন্তু মানুহখিনি কামটো তেওঁ ঠিকে আছে নে নাই খবৰ ল'বলৈ একচুৱেলি আহিব লাগে। আহি পেলাই তেওঁ গুণানুকীৰ্তন কৰিলে তেওঁ তাত থকা পাৰে। ইয়াত আহি পেলাই আমাৰ নিজৰ কি প্ৰব্লেম আছে, প্ৰব্লেম শ্বেয়াৰ কৰিবৰ কাৰণে নহয়, সেইটো বেলেগ দিনত আমি আহো। সেইখিনি সময়ৰ মূল উদ্দেশ্যটো হ'ল মাৰ ৰেষ্টত আছে, মাৰ খবৰ ল'ব আমি আহিছো। খুব ধুনীয়াকে তেখেতে বুজাই দিছে আমাৰ কথাবিলাক আৰু আমি শুনি পেনে বিৰাট ভাল লাগিছে। নজনা কথা কিছুমানো জানিছো আৰু ভাল লাগিলে। আপোনালোকে ইমানখিনিলৈকে চাই থকাৰ বাবে ধন্যবাদ।